আহিছে লৈ এই মুহূৰ্তত দেখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি আৰু তেওঁ যিহেতু আজি পলাশবাৰীত কেইবাটাও কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি আৰু বিশেষকৈ তেওঁ মই ক'ব বিচাৰিম যে আজি পলাশবাৰীত তেওঁ কেইবাটাও কাৰ্যসূচী হৈছে নতুন দিল্লীৰ পৰা তেওঁ পোনে পোনে আহি এই মুহূৰ্তত পলাশবাৰীত উপস্থিত হৈছেহি আৰু তেওঁ প্ৰথম কাৰ্যসূচী অনুসৰি যিহেতু তেওঁ এই মুহূৰ্তত যিহেতু উপস্থিত আছে তেওঁ ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং যি মেচিন সেই মেচিন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে আৰু সেই মেচিন মুকলি কৰাৰ পিছতে নতুনকৈ নিৰ্মাণ যি হোৱা IIMৰ যি MBA পাঠ্যক্ৰম প্ৰথমটো বেষ্টৰ যি MBA পাঠ্যক্ৰম সেই পাঠ্যক্ৰম আচলতে তেওঁ মুকলি কৰিব তাৰ লগতে যিহেতু 12:30 আন এক প্ৰগ্ৰেম আছে লগতে পলাশবাৰী যি CDC আধাৰশিলা সেই আধাৰশিলা স্থাপন কৰিব আৰু এই মুহূৰ্তত দেখিছে আপুনি দেখাই আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হৈছেহি আৰু লগতে পলাশবাৰী বিধায়ক হিমাংশু শেখৰ বৈশ্যক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু কেইবাটাও কাৰ্যসূচী লৈ তেওঁলোকে যিহেতু আহিছে আৰু তেওঁ আহিছে আৰু এই মুহূৰ্তত দেখিছে আপুনি মুখ্যমন্ত্ৰীক আদৰণি জনোৱা হৈছে মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ পিছতে বিশেষকৈ এই যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্ট আমটনৰ উদ্যোগত এই প্ৰজেক্ট যি ডিজিটেল ডিজাইন যি প্ৰজেক্ট সেই প্ৰজেক্ট মুকলি কৰা হ'ব আৰু সেই মুকলি কৰাৰ পিছতে আচলতে যি IIMৰ যি কাৰ্যসূচী সেই IIMৰ কাৰ্যসূচীত ভাগ ল'ব আৰু বিশেষকৈ তেওঁ নতুন দিল্লীৰ বিভিন্ন কামত ব্যস্ত আছিলে ব্যস্ত থকাৰ পিছত আজি ইয়াতে আহি উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰী অহাৰ লগে লগে এয়া দেখিছে আপুনি স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকসকলে এই মুহূৰ্তত যিবোৰ আচলতে তেওঁলোকৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বা বিভিন্ন যিবোৰ কাম আছে সেই কামৰ বিষয়ে জনাইছে আৰু বিশেষকৈ যিটো পথেৰে আহিছিল সেই পথেৰে পানী দেখিবলৈ পোৱা গৈছিল কৃত্ৰিম বানপানী কেঁকাঠু পানী দেখিবলৈ পোৱা গৈছিল কিন্তু সেই পানীকো নিউজ তেওঁ এই মুহূৰ্তত অহা দেখিবলৈ পোৱা গৈছে লগতে আমি দেখিব পাইছোঁ যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক দেখিবলৈ পোৱা গৈছে আৰু লগতে প্ৰাক্তন বিধায়ক তথা আমটনৰ যি অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে আপুনি যিটো প্ৰজেক্ট আচলতে 3D প্ৰজেক্টৰ সেই প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰিবলৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ৰাওনা হৈছে আৰু যিখন ফলক সেই ফলক মুকলি হোৱাৰ পিছতে বিশেষকৈ এই যিটো আচলতে এই যিটো প্ৰজেক্ট সেই প্ৰজেক্টৰ মুকলি কৰিব এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ আৰু সেই দৃশ্য দেখাই আছোঁ বিশেষকৈ যি প্ৰজেক্টটো সেই প্ৰজেক্ট ইতিমধ্যে মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াত যি ডিজিটেল ডিজাইন আৰু 3D যি প্ৰিণ্টিং চেণ্টাৰ আছে সেই চেণ্টাৰৰ বিভিন্ন ধৰণৰ প্ৰযুক্তি প্ৰস্তুত কৰা হৈছে IIT গুৱাহাটী লগতে এইমছ গুৱাহাটী আদি বিভিন্ন ধৰণৰ যিবোৰ প্ৰযুক্তি সেই প্ৰযুক্তি ইয়াত দেখুওৱা হ'ব আমি সেই দৃশ্য যিহেতু বিশেষকৈ দেখাই আছোঁ আমি সেই দেখাবলৈ চেষ্টা কৰি আছোঁ ইয়াত দেখিছে মুখ্যমন্ত্ৰীয়ে কৰিছে সেই 3D প্ৰজেক্টটো আৰু সেই 3D প্ৰজেক্টটো মুকলি কৰাৰ লগতে তেওঁ এই পৰিদৰ্শন কৰিব এই যিটো প্ৰজেক্ট আছে 3D পেইণ্টিঙৰ যিটো প্ৰজেক্ট সেই প্ৰজেক্টটো তেওঁ প্ৰদৰ্শন কৰিব আমটনৰ উদ্যোগত এই প্ৰজেক্টটো যিহেতু স্থাপন কৰা হৈছে আজি কেইবাটাও 4টাকৈ কাৰ্যসূচী আছে সেই 4টাকৈ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব আৰু প্ৰথমটো কাৰ্যসূচীত এই মুহূৰ্তত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে এয়া দেখিছে আপুনি মুখ্যমন্ত্ৰীৰ লগত সংগ দিয়া দেখিবলৈ পোৱা গৈছে ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তথা আমটনৰ যিগৰাকী অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দেখিবলৈ পোৱা গৈছে আৰু যিসকল ইয়াত কৰ্মচাৰী আছে কৰ্মচাৰীসকলে তেওঁক শুভেচ্ছা বা তেওঁ উষ্মা আদৰণি জনোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰজেক্টটো আচলতে তেওঁ পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি তেওঁ কেইবাটাও কাৰ্যসূচী আছে আৰু প্ৰথমটো কাৰ্যসূচী ইয়াত মুকলি কৰা হৈছে য'ত ইণ্ডাষ্ট্ৰী 4.0 পাৰফেক্টিং ডিজিটেল ইণ্ডাষ্ট্ৰিয়েশ্যন অফ দ্য নৰ্থ ইষ্ট প্ৰজেক্ট দি ফাউণ্ডাৰ আণ্ডাৰ দ্য PM ডিভাইন বাৰ ডোনাৰ উদ্যোগত যিটো আচলতে প্ৰজেক্ট সেই প্ৰজেক্টটো এই মুহূৰ্তত মুকলি কৰা দেখিবলৈ পোৱা গৈছে তাৰপিছতে IIMৰ যিটো কাৰ্যসূচী IIMৰ প্ৰথমটো বেটছ MBA যিটো বেটছ নতুনকৈ যি নিৰ্মাণ হয় 2 বছৰৰ পূৰ্বে IIMখন স্থাপন কৰা হৈছিলে আৰু IIM স্থাপন খৰতকীয়াকৈ কাম আৰম্ভ হৈছে কাম আৰম্ভ হোৱাৰ পিছতে আজি MBA পাঠ্যক্ৰমৰ যিটো প্ৰথমটো বেটছ আছে সেই বেটছৰ মুকলি কৰিব আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে প্ৰথমবাৰৰ বাবে ইয়াত আচলতে পাঠ্যক্ৰমত তেওঁলোকে পাঠ্যক্ৰমত আচলতে শিক্ষাদান কৰিব সেই শিক্ষাদান কৰিব অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁ উদ্দেশ্যি তেওঁ ভাষণ প্ৰদান কৰিব এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ প্ৰথমটো যি কাৰ্যসূচী সেই কাৰ্যসূচী মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে পৰিদৰ্শন কৰিছে ইয়াৰ যিটো 3D প্ৰিণ্টিং মেচিন ডিজাইন আৰু ডিজিটেল ডিজাইনৰ 3D যিটো প্ৰিণ্টিং মেচিন সেই প্ৰিণ্টিং মেচিনৰ যিবোৰ কাম কাজ সেই কাম কাজবোৰ পৰিদৰ্শন কৰি চোৱা চিতা কৰিছে আৰু লগতে ইয়াৰ পিছতে
MBA পাঠ্যক্ৰমৰ কাৰ্যসূচী তাৰপিছত CDC যিটো পলাশবাৰী কেন্দ্ৰ সেই CDC পলাশবাৰী কেন্দ্ৰত তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু তাৰপিছতে 12:10 IIIT ক্ৰীড়া প্ৰাংগণ মুকলি যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী হয়তো সম্ভৱতঃ ইয়াত যিহেতু কৃত্ৰিম বান হৈছে আৰু কৃত্ৰিম বানৰ বাবে হয়তো সেই অনুষ্ঠানটো বাতিল হোৱাৰ সম্ভাৱনা আছে কাৰণ আজি ৰাস্তাৰে আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে IMৰ সেই ৰাস্তাৰ একাঠো পানী হোৱা দেখিবলৈ পোৱা গৈছিল সেইবাবে সম্ভৱতঃ হয়তো সেই কাৰ্যসূচীটো বাতিল হোৱাৰ সম্ভাৱনা আছে কিন্তু ইয়াত দেখিছে আপুনি ডেণ্টেল যিটো ক্লিনিক সেই ডেণ্টেল ক্লিনিকটো পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কোঠা আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে এই 3D পেইণ্টিং যি লেবত সেইসমূহ পৰিদৰ্শন কৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে দেখিবলৈ পোৱা গৈছে ভিতৰ সোমাই যোৱাৰ দৃশ্য দেখাই আছোঁ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ভিতৰত প্ৰৱেশ কৰিছে প্ৰৱেশ কৰি পেলাই কি প্ৰযুক্তি আছে আচলতে কেনেকুৱা ধৰণৰ প্ৰযুক্তিত কি হ'ব সেইবোৰ আচলতে নিৰীক্ষণ কৰিছে আৰু লগতে যিসকল ইয়াত অভিজ্ঞ ব্যক্তি আছে সেই অভিজ্ঞ ব্যক্তিসকলৰ লগত কথা বতৰা পতা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু যিকোনো এটা কাম প্ৰজেক্টে হওক বা আন যি প্ৰকল্প মুকলি কৰাৰ পিছতে আচলতে কেনেকুৱা ধৰণৰ সুবিধা উপলব্ধ হয় বা কি হয় সকলোবোৰ পৰিদৰ্শন কৰে সেই অনুসৰি আজিও এই যে 3D পেইণ্টিং যি ভিডিঅ' পেইণ্টিং যি মেচিন আছে সেই মেচিন বা ভিডিঅ' পেইণ্টিঙৰ যি আচলতে লেব আছে সেই লেবসমূহ পৰিদৰ্শন কৰিছে পৰিদৰ্শন কৰি ইয়াৰ যিবোৰ অভিজ্ঞ ব্যক্তি আছে সেই ব্যক্তিসকলৰ লগত কথা বতৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে IIM উদ্যোগত এই মেচিনটো যিহেতু IIM যি নতুনকৈ নিৰ্মাণ হয় IIM য'ত আছে IIMৰ ওচৰতে অৱস্থিত হৈ আছে IIMৰ ওচৰত অৱস্থিত সেই যিটো মেচিন যিটো লেব আছে সেই লেবটো এই মুহূৰ্তত পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ লগত শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যিহেতু দেখিবলৈ পোৱা গৈছে যে ইয়াত সকলো ধৰণৰ প্ৰযুক্তি বা সকলো ধৰণৰ সা সুবিধা সম্পন্ন আছে এই যিটো লেব আছে সেই লেবটোত আৰু কেনেকুৱা ধৰণৰ হ'ব এই মুহূৰ্তত ৱৰ্কশ্বপটো চোৱা দেখিবলৈ পোৱা যায় ইয়াত 3D মেণ্টেল ফৰকাষ্টন ৱৰ্কশ্বপ আচলতে সেই ইয়াৰ নাম লিখা আছে সেই এনেকুৱা ধৰণৰ লিখিব পোৱা গৈছে আৰু ইয়াত আজি পলাশবাৰীৰ বাবে অত্যন্ত এটা সমষ্টিৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন সুন্দৰ এটা পৰিৱেশ সুন্দৰ এটা প্ৰচেষ্টা কৰিছে সুন্দৰ প্ৰচেষ্টা অন্তত এই আচলতে 3D যিটো আচলতে লেব আছে সেই লেবটো মুকলি হ'ব আৰু তাৰপিছতে IIM আৰু আন দুটা কাৰ্যসূচী আছে য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব এই মুহূৰ্তত প্ৰথমটো কাৰ্যসূচী দিল্লীৰ পৰা বৰঝাৰ বিমানত অৱতৰণ হোৱাৰ পিছতে ইয়াত আহি উপস্থিত হৈছে সেই প্ৰথমটো কাৰ্যসূচী বা প্ৰথমটো যি প্ৰকল্প সেই প্ৰকল্প এই মুহূৰ্তত উন্মোচন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আমাৰ উঠি অহা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী বা যোনে আছিলে মেনেজমেণ্ট দিশত খুবেই আকৰ্ষিত মেনেজমেণ্ট দিশতো আমাৰ ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত নগৈ কলিকতাৰ মেনেজমেণ্ট ইনষ্টিটিউটে তেতিয়াকৈ মই কনফাৰ্ম কৰি দি আছোঁ দাদা ওলালে ওলাইছে আহক গধূলি লগ পাম মই চি এমৰ প্ৰগ্ৰেমত পলাশবাৰী দিব পাৰিব আৰু মেনেজমেণ্ট আচলতে মেনেজমেণ্টৰ যি হাই কৰ্চ পোৱা যায় এই এলিট কৰ্চসমূহ যি আছে IIMৰ অন্তৰ্গত মেনেজমেণ্ট কৰ্চসমূহ ল'ব পাৰিব MP আছে মানে MP চবৰ কাৰণে সকলো বাহিৰলৈ যায় মেনেজমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ বিশেষ আচলতে কৰ্চৰ বাবে ইতিমধ্যে ইয়াতে ল'ব পাৰিব ইহঁতে উদ্বোধন কৰিছে মাৰিছে বাতিলটো বাতিল কৰিছে Right.